ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ চৌদিশৰ অঞ্চলৰ যিসমূহ মানুহ আছে এই মানুহসকলে বৰ্তমান বাঘৰ সন্ত্ৰাসত ভুগি আছে। দিনতো ওলাবলৈ ভয় কৰা হৈছে মানুহ, আৰু ৰাতিও মানুহে এতিয়া ওলাবলৈ ভয় কৰা হৈছে। মুঠতে মানুহ এতিয়া বাঘৰ আক্ৰমণত ঘৰৰ পৰা ওলাবলৈ ভয় কৰি আছে। আপোনালোকে জানে যে কিছুদিন পূৰ্বে এগৰাকী ব্যক্তিৰ বাঘৰ আক্ৰমণত মৃত্যু হৈছিলে আৰু বহুকেইজন আহত হৈছিলে। অনুৰূপ আজি দলগাঁও অঞ্চলৰ দলগাঁও সোণাৰী গাঁও অঞ্চলত এজন ব্যক্তিক বাঘে আক্ৰমণ কৰাৰ ফলত গুৰুতৰভাৱে আহত হয়, বৰ বেয়াকৈ তেওঁ আহত হৈছে। তো আমি এই সবিশেষ আমি নেমচুৰ ফালৰ পৰা দৰং জিলা আয়ুক্ত মহোদয় আৰু বন বিষয়াক আমি এখন স্মাৰক পত্ৰ আমি প্ৰদান কৰিছিলোঁ দৰং জিলা নেমচুৰ জৰিয়তে। আৰু আমি দাবী জনাইছিলোঁ যে অতি সোনকালে বাঘসমূহ পিঞ্জিৰাবদ্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, অথবা ওৰাং যি ৰাষ্ট্ৰীয় উদ্যান আছে সেই ৰাষ্ট্ৰীয় উদ্যানসমূহলৈ বাঘসমূহ উভতাই নিয়াৰ এটা ব্যৱস্থা অতি সোনকালে কৰিব লাগে। কিন্তু বন বিভাগৰ চৰম গাফিলতিৰ ফলত এনেকুৱা নোহোৱাৰ বাবে আজি পুনৰ এগৰাকী ব্যক্তিক বাঘে কামোৰে, বাঘে বৰ বেয়াকৈ আহত কৰে। তো আমি বন বিভাগক দাবী জনাওঁ, দৰং জিলা প্ৰশাসনক দাবী জনাওঁ যে অতি সোনকালে বাঘসমূহ পিঞ্জিৰাবদ্ধ কৰিব লাগে, অথবা বাঘসমূহ ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ উভতাই নিয়াৰ এটা ব্যৱস্থা কৰিব লাগে। তাৰোপৰি বাঘৰ আক্ৰমণত নিহত হোৱা পৰিয়ালটোক 20 লাখ টকাৰ এটা আৰ্থিক সাহায্য প্ৰদান কৰিব লাগে, লগতে এটা চৰকাৰী চাকৰিৰ প্ৰদানৰ ব্যৱস্থা কৰিব লাগে। তাৰোপৰি যিসকল আহত হৈছে সেইসকলৰ পৰিয়ালক 5 লাখ টকাৰ আৰ্থিক সাহায্যৰ লগতে চিকিৎসাৰ ক্ষেত্ৰত তীব্ৰতৰ কৰিব লাগে চিকিৎসা ব্যৱস্থাটো। তেওঁলোকৰ অতি সোনকালে এটা উন্নতমানৰ চিকিৎসা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বন বিভাগ তথা চৰকাৰক আমি নেমচুৰ তৰফৰ পৰা দাবী জনাইছোঁ। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ চৌদিশৰ অঞ্চলৰ যিসমূহ মানুহ আছে এই মানুহসকলে বৰ্তমান বাঘৰ সন্ত্ৰাসত ভুগি আছে। দিনতো ওলাবলৈ ভয় কৰা হৈছে মানুহ, আৰু ৰাতিও মানুহে এতিয়া ওলাবলৈ ভয় কৰা হৈছে। মুঠতে মানুহ এতিয়া বাঘৰ আক্ৰমণত ঘৰৰ পৰা ওলাবলৈ ভয় কৰি আছে। আপোনালোকে জানে যে কিছুদিন পূৰ্বে এগৰাকী ব্যক্তিৰ বাঘৰ আক্ৰমণত মৃত্যু হৈছিলে আৰু বহুকেইজন আহত হৈছিলে। অনুৰূপ আজি দলগাঁও অঞ্চলৰ দলগাঁও সোণাৰী গাঁও অঞ্চলত এজন ব্যক্তিক বাঘে আক্ৰমণ কৰাৰ ফলত গুৰুতৰভাৱে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390